হেল্ল' ষ্টুডেণ্টছ, আজিৰ পৰা আৰু তোমালোকৰ টেনশ্যন ল'ব নালাগে। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ কথা পাতিম যে 2026 বৰ্ষৰ যদি আশামতে নহয় তেন্তেও হতাশ নহ'বা। প্ৰতিটো ব্যৰ্থতা এটা নতুন শিক্ষা। এই সময়ত কি কৰিব লাগে? প্ৰথমে নিজৰ মন শান্ত ৰাখা। অতি চিন্তা কৰিলে কোনো লাভ নাই। পৰিয়ালৰ সৈতে সময় কটোৱা, নিজৰ পচন্দৰ কাম কৰা আৰু নিজকে পজিটিভ ৰাখা। ছাত্ৰ ছাত্ৰীসকল, ফলাফল যিয়েই নহওক তুমি কেতিয়াও হতাশ নহ'বা। শেষত মই এটাই কথা ক'ব বিচাৰি আছে, মোৰ আন্তৰিক শুভেচ্ছা সকলো ছাত্ৰ ছাত্ৰীৰ